আজি গোটেই ভাৰতবৰ্ষতে 10টা ট্ৰেড ইউনিয়ন, কৃষক ইউনিয়ন আৰু ফেডারেশনে আজি ধর্মঘটের আহ্বান দিছে। এই ধর্মঘটের মূল দাবি হয়েছে যে ভারতবর্ষের রাজহ সম্পদসমূহ বিজেপি সরকারে এটা বিক্রি করে আছে, বিক্রি করে সম্পত্তি আর ধনিক শ্রেণীর সম্পত্তি বৃদ্ধি করেছে আৰু মানুহৰ অৱস্থা পানীত নচৰা হৈছে। গতিকে আমি ৰাজহ সম্পদ বিক্ৰী যাতে কৰিব নোৱাৰে তাৰ প্ৰতিবাদত এই ধৰ্মঘট। দ্বিতীয়তে আপোনালোকে জানে শ্ৰম আইন সংশোধন কৰি তেওঁলোকে শ্ৰম কোড আনিব বিচাৰিছে, যাতে শ্ৰমিকৰ কৃষকৰ আন্দোলন কৰাৰ অধিকাৰ নাথাকে। তেওঁলোকে ধনিক শ্ৰেণীৰ কাৰণে নীতি কৰিবলৈ বিচাৰিছে, তাৰ মাজেৰে শ্ৰম কোড আনিছে। ইতিমধ্যে আপোনালোকে জানে অসমত হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গৰুকুটিৰ কথা কি কৈছে যে গৰুকুটিৰ মাজেদি অসমৰ উন্নতি হব, কিন্তু এতিয়া দেখোন অসমৰ ৰাইজৰ উন্নতি হোৱা নাই। আজি গৰুকুটিৰ মাজেদি গৰু চুৰ ওলাইছে। জয়ন্ত মল্লৰ নেতৃত্বত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি অসমত গৰু চুৰৰ চৰকাৰ সৃষ্টি হৈছে। এই গৰু চুৰৰ চৰকাৰৰ উত্তৰ সকলে ৰাইজে আজি ৰাস্তাত ওলাই দিছে আজি। গতিকে ভৱিষ্যতেও এই ধৰণৰ আৰু আন্দোলন চলিব আৰু এই বিজেপি কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰক 26 চনত আমি হাততে সংকল্পবদ্ধ হয়েছো, কারণ এই সরকার ভারতের সরকার নয়, ভারত বিরোধী সরকার, ভারতের রাজ্যের বিরোধী সরকার, এই সরকার শ্রমিক বিরোধী সরকার, সাধারণ রাজ্যের সরকার। কারণ এগুলোকে প্রতিভা সামগ্রী দিনে দিনে মূল্য বৃদ্ধি করেছে, ঔষধের দাম যে হারত বিক্রি করেছে দাম বাদ দিয়েছে, ইয়ার কারণে দায় বিজেপি সরকার। কারণ তেওঁলোকে মালিক পক্ষৰ ভিতরে ভিতরে পরিকল্পনা কৰি ইলেকশনের নামত মেডিসিন কোম্পানির পৰা কোটি কোটি টকা দোকান হয়েছে আর ঔষধের দাম বড়াই দিছে নরেন্দ্র মোদী। এই ধরনের এখন সরকারের বিরুদ্ধে আমি ঐক্যবদ্ধ হয়েছি। সিআইটিএ সকল রাইজক আমি অভিনন্দন জানাইছো আজিৰ ধৰ্মঘটত চামিল হোৱাৰ কাৰণে। হয়, স্মার্ট মিটারক লৈ পেলাই দেখিছো চৰকাৰে যি মাধ্যমৰ সদাইছে ৰাইজক স্মার্ট মিটাৰৰ এই যি স্মার্ট মিটাৰৰ যি আজি বহুত পইচা বিল আহে, এই ক্ষেত্ৰত কি কব? এইটোতো আমি আন্দোলন কৰি আছো। আপাৰ অসমত ভাল লাগিছে ৰাইজে ওলাই স্মার্ট মিটার দলিয়াই দিছে। আজি তেওঁলোকে স্মার্ট মিটাৰৰ মাজেদি আচলতে তেওঁলোকে আদানীক ধনী কৰিবলৈ বিচাৰিছে। তেওঁলোকৰ কোম্পানীৰ স্মার্ট মিটার আৰু স্মার্ট মিটার এনেকুৱা এটা স্মার্ট মিটার যিকোনো সময়তে দাম বৃদ্ধি হব পাৰে। আমি নাজানো কিমান ইউনিট খৰচ হৈছে, অৰ্থাৎ ধনিক শ্ৰেণীৰ কাৰণে স্মার্ট মিটার, আজি আদানী আম্বানীৰ কাৰণে স্মার্ট মিটার, আৰু হিমন্ত বিশ্বই ভিতরে ভিতরে টকা খাই স্মার্ট মিটার দিছে। গতিকে ইয়াৰ বিৰুদ্ধে তীব্ৰ সংগ্ৰাম হব, আৰু সেইটা আমাৰ মুখ্য দাবী আজি ধৰ্মঘট। চৰকাৰে দুৰ্নীতি চলি আছে এতিয়া, বিক্ৰী কৰে তই বিক্ৰী কৰে, আমাৰ গরিবৰ কোনো নিৰাপত্তা দিয়া নাই। তাহাঁতকে লাগে গৰু চুৰ কৰা কিবা কৰা চব এইবিলাক হৈছে। হয়, 26ত ধৰা চৰকাৰ বদলিব নেকি? বদলিলে আমাক এটা ইলেকশ্যন নালাগে, আমাৰ হেৰি নালাগে, 2 লাখ নালাগে, 9 লাখ নালাগে, 2 লাখ নালাগে। গৰু চুৰৰ পইচা আমাৰ ৰাইজৰ কি অৱস্থা আছে, নলবাৰীত এই লোকসকলে ক'ব বিচাৰিছে যে আমি ৰাইজে লাজ পাইছো, যি গৰু চুৰৰ যি বদনাম, এই গৰু চুৰক লৈ পেলাই ৰাইজে লাজ পাওঁ বুলি কৈছে। হয়, আপোনালোকে লাজ পাইছে? লাজ পাইছো, চব ৰাইজে লাজ পাইছে। আজি গৰীব মানুহবিলাক ওলাই আছে, এইবিলাক এনেকুৱা কথা ক'লে নহ'ব না, চবেইতো চলিব লাগিব। গতিকে হয় 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 হয়, কি কয় স্থানীয় এজন লোক আছে। হয়, এই যি আজি সমগ্ৰ অসমতে যি গৰু চুৰৰ বিতৰ্ক চলি আছে, গিৰিয়াত যি বিতৰ্ক চলি আছে, স্থানীয় এজন আপুনি সাধাৰণ মানুহ হিচাপে কি ক'ব এই ক্ষেত্ৰত? নলবাৰীৰ এজন বাসিন্দা আপুনি লাজ পাইছে নেকি? এই ক্ষেত্ৰত আমি যথেষ্ট লাজ পাইছো নলবাৰীৰ বাসিন্দা হিচাপে। এই যিটো চৰকাৰৰ দুৰ্নীতি, জনবিৰোধী নীতি, তাৰোপৰি আমি CI2 হিচাপে আমাৰ যিহেতু CI2 যিটো আমাৰ হিট লাভৰ যিটো অংশ, সেইটো চৰকাৰে সময়মতে প্ৰাপ্যটো আদায় নিদি এই ক্ষেত্ৰত গোটেই আমাৰ শ্ৰমিক আইনখন সংশোধন কৰি 23খন আইন ভংগ কৰি 4খন যিটো সংহিতা কৰিবলৈ ওলাইছে তাৰ প্ৰতিও আমি বিৰোধিতা জনাই আজি যিহেতু শ্ৰমিক কৃষক নহলে দেশ নচলে, এই শ্ৰমিক কৃষকক গুৰুত্ব নিদি, সাধাৰণ মানুহৰ প্ৰতি গুৰুত্ব নিদি, বস্তু বাহিনী যি জুই চাই দাম এইবিলাকৰ প্ৰতি গুৰুত্ব নিদি গোটেই মানে উচ্ছেদ অভিযান চলাই আদানী আম্বানীক যিটো মাটি গোটাই দিব ওলাইছে, তাৰ কাৰণে আমি তীব্ৰভাৱে বিৰোধিতা কৰিছো। আৰু আজি ধৰ্মঘট সফল কৰাৰ কাৰণে আমি সকলো ৰাইজকে আহ্বান জনাইছো। লাখ লাখ সরকারি প্রকল্প বন্ধ করা হয়েছে, রাজ্য সরকার জবাব দিও।